হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি পুনৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি আকৌ প্ৰেছলৈ যাবলৈ ওলাইছোঁ স্কুলৰ প্ৰাজ্ঞপ্ৰবীণৰ কামতে। মই ওলাই আছোঁ, শুভংকৰ হেঁতি আহিব। শুভংকৰ, চাইনি আৰু কোন আহিছে জানো গম পোৱা নাই এতিয়ালৈকে। ওলাই আছোঁ, বলক আজি কি কি কৰোঁ দেখাই যাম আপোনালোকক, চাই যাব। এইফালে আমাৰ চাইনি আহি গ'ল, আমি গাড়ীত উঠিলোঁ আৰু মৰাণ গৈ আছোঁ প্ৰেছলৈ। তাৰপিছত আমাৰ এইফালে আছে আমাৰ সুভ্ৰজিৎ সম্পাদক ডাঙৰ, সুভ্ৰজিৎ ওলাইছে, শুভংকৰ। তাৰপিছত এইফালে সুভ্ৰজিৎ, নমস্কাৰ। নামকেইটা উল্টা পুল্টা হৈ গৈছে, একে যে অকণমান ঘৰও হয়, নামে উল্টা পুল্টা হৈছে। সৰু সৰু পোৱালীকণৰ মই বুঢ়ীজনী আহিছোঁ আৰু গাইড কৰিবলৈ সিহঁতক, গাৰ্জেন মই গাৰ্জেন হৈ আহিছোঁ সিহঁতৰ। এতিয়া ধুনীয়াকৈ প্ৰেছলৈ যাম, তাত কি কৰিব লাগে কৰিমগৈ আৰু। ট্ৰেফিক জাম হৈ গ'ল যোৱা, আমাৰ গাৰ্লছ কলেজৰ ৰাস্তাটোতে ট্ৰেফিক জাম হৈ গ'ল। আকৌ আমি বেক কৰিছোঁ। ইমান ডাঙৰ ডাঙৰ গাড়ী আহিলে হ'বতো আকৌ। আগতে এইবোৰ জেগাতে পিট পিটাই ফুৰা, এতিয়া চব অচিনাকি অচিনাকি লাগে দেই। এই মানুহকেইটা যাবলৈ ইমান উৎপাত কেলে বাৰু? চালো এইফালে আমি পালোহি দেই, আমি নামিছোঁ আৰু এইবাৰ চাইনি নামিছে। ব'লা সেইফালে আছে ন, সেইফালে লাগে এটা পিন্ধিবলৈ। জোতা খোলাকৈ দেখাই দিছোঁ, শুভংকৰ জোতা খুলিছে। হাই, মই যে ইয়াক দেখা মন নাই পোৱা যে কেলৈ স্কুলত স্মৃতিগ্ৰন্থত দিবলৈ আমাৰ ফটোৱে নাই। একো ফটো মাৰিবলৈ আহিছোঁ এতিয়া, ইমান ফটো মাৰোঁ। এতিয়া নিজৰ ফটো এখন দিবলৈ ফটো এখন বিচাৰি নাই পোৱা স্মৃতিগ্ৰন্থত দিবলৈ, আকৌ ফটো মাৰিব লগা হৈছে। তাৰমানে চব বেকা বিকি, ইফালে চোৱা সিফালে চোৱা, ভাল ফটো এখন নাই। কোনডোখৰত মাৰোঁ, এইডোখৰতে মাৰোঁ, ক'ৰবাত ফটো মাৰি লওঁ ৰ'ব। তাৰপিছত আমি সকলোৱে ভাগে ভাগে নিজৰ নিজৰ কাম কৰি গ'লোঁ। এইফালে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। এই বাজনী আমাৰ কামবোৰ কৰি আছে স্মৃতিগ্ৰন্থৰ। আমি এইফালে আমাৰ কিতাপখনৰ কাৰণে ফটো এৰেঞ্জ কৰি আছোঁ। আমি দুজনী সিহঁতিকেইটা এইফালে লগৰ পালে, লগৰ লগত কথা পাতি আছেগৈ। তাৰপিছত নিজৰ লেখাটোৰ প্ৰুফো চেক কৰি দিছোঁ। লেখা যিমান বিচাৰিছোঁ সিমান পোৱা নাই, মানে ইমান নাপালোৱে। লেখা যিমান চিঠি দিয়া হৈছিলে লেখাবোৰ আমি নাপালোৱে ইমানকৈ। তো নিজে আমি সম্পাদককেইটাই লিখি দিব লগা হৈছে আৰু কিবা কিবি। চাইনি আমি এতিয়া ওলাই আহিছোঁ খাবলৈ। শুভংকৰ গ'ল লগৰ ল'ৰাৰ লগত, আমি দুজনী আহিছোঁ এতিয়া। আমাক এৰি দিলেহি, শুভ্ৰজিতো গুচি গ'লগৈ, তাৰ ডিব্ৰুগড় যাব লগা আছে। এতিয়া আকৌ আমাক নিবলৈ কোন আহে, আহিব আৰু। এতিয়া মৰাণখন আজি বহুত দিনৰ মূৰত এক্সপ্ল'ৰ কৰিব লাগিব, মানে ভিতৰখন আৰু। টাউনখনলৈ আহি থকা হয় সিফালে আমাৰ সেইডোখৰত। বাকী এতিয়া খাবলৈ ক'ত খাবলৈ যাওঁ চাওঁগৈ, ক'ত খাবলৈ পাওঁ ভালকৈ। শুভংকৰে আমাক এৰি থৈ গ'লগৈ, তাক দিব লাগিব, পিটিব লাগিব ঠিকছে। বাকী আমাৰ কলেজৰ গলিটো দেখি মানে কলেজলৈ মনত পৰি গৈছে। কলেজলৈ এপাক গৈ আহিব পৰা হ'লে ভালেই আছে। তাকে আপোনালোকে চাই যাব, আৰু সকলোকে আমাৰ প্ৰাজ্ঞপ্ৰবীণলৈ নিমন্ত্ৰণ জনাইছোঁ। আহিব, ভাল লাগিব। সকলো আহিলে চবকে লগ পালে ভাল লাগিব ন। অকল আমাৰ স্কুলৰ বুলিয়ে নহয়, বাকীবোৰ আহিব পাৰিব ধুনীয়াকৈ, প্ৰগ্ৰেম চাবহি আৰু। হেল্ল', আমি অৰ্ডাৰ দিছোঁ বিৰিয়ানী দুটা, হাফ দুটা দিছোঁ বিৰিয়ানী। খাবলৈ কেনেকুৱা হয় নাজানো। এইখন জাষ্ট চিললৈ আহিছোঁ। কি চিল কৰে এতিয়া, চিলে কৰে নে পিলে কৰে কৰিব আৰু। এইখন মানে আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ ন, 4th চেম নে 5th চেম তেনেকুৱা এটা মানে এখন
ওলাইছে আৰু নতুনকৈ তেতিয়া বহুত ভাল আছিলে এতিয়া কেনেকুৱা হয় বা আজি 6-7 বছৰ 5-6 বছৰ পিছত আহিছে চাগে বহুত দিনৰ পিছত আহিছোঁ এতিয়া খাই বৈ ৰিভিউটো ধুনীয়া দিব পাৰিম আমাৰ শুভাংকৰ পলাই দিলে জনাই দিছোঁ চবকে আমাৰ সম্পাদক পলালে তাৰপিছত মোৰ আকৌ পৰহিলে পৰীক্ষা চিটেটত ইয়াত মই আজি এনেকৈ স্কুলৰ কামত স্মৃতি গ্ৰন্থৰ কামত ঘূৰি ফুৰিছোঁ সোনকালে হ'ব বুলি ভাবিছিলোঁ কিন্তু হ'ব বোলে 6-7টামান বাজিব বুলি কৈছে ঘৰত কিন্তু ধুনীয়াকৈ ধুলাইটো পৰিবগৈ মোৰ এডমিটো উলিওৱা নাই এডমিট উলিয়াব লাগিব পঢ়িবলৈতো বাকী আছেই পঢ়িবলৈ বাকী আছেই তাৰমানে চব বাকী আছে মোৰ সেইটোৱে কথা আৰু ঠাণ্ডাখনত কেনেকৈ ৰাতিপুৱা যাম সেইটোও চিন্তা হৈছে ঠিক কৰিব বাকী আছে কিন্তু পৰীক্ষাটো দিব চাইনিয়ে মোক সুধিছে কাৰ লগত যাবা মই কাৰ লগত যাম সেইটোও ঠিক কৰিবলৈ বাকী আছে কি ক'ম আৰু মানে চব বাকী আছে ক'ম এইফালে আমাৰ বিৰিয়ানী আহি গ'ল মোৰ সেই তেনেকৈ আহিছে ওলাইছে এইফালে আমি খাওঁ আৰু দেই অভিজিত দা থেংক ইউ অভিজিত দাকে থেংক ইউ এটা দিছোঁ আমি ধুনীয়াকৈ খাই লওঁ এতিয়া কি খাই বৈ আহিলোঁ এতিয়া পাণ খাবলৈ আহিছোঁ দেই পাণ চান খাবলৈ খালোঁ খাই বৈ এতিয়া পাণ খাবলৈ আহিছিলোঁ পাণ 15 টকা 30 টকা আমাৰ বাইদেৱে দিলে 300 টকা তাৰ একাউণ্ট খালী হৈ গ'ল মানে এতিয়া আকৌ দোকানীয়ে আকৌ এতিয়া মানে হেৰি একাউণ্টত ঘূৰাই নিদিয়ে নহয় আকৌ কেছ দিছে বেচেৰি জমালে আৰু মই নোচোৱা আমাৰ ৰাইজ ভিতৰত এইটো কি কৈছা তিনিখন মডেল তুমি তিনিখন মডেল একাডেমী প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ প্ৰাক্তন প্ৰবীণৰ সমাৰোহ আছিলে এইফালে আমাৰ কাম আৰম্ভ হৈ আছে আৰু এতিয়া 5টা বাজিলে আৰু আমি ইয়াতে আছোঁ সম্পাদকৰ চেহেৰা এয়া মূৰে কপালে হাত দিছে সম্পাদকৰ চিন্তা আছে ওলাব নিমিলাই চিন্তা আছে তাতকৈ মোৰ চিন্তা হৈছে ঘৰত গালি খামগৈ পৰীক্ষা মুখত লৈ মই ইয়াত আছোঁহি কি হ'ব এইফালে আমাৰ কলেজৰ নিৰুদ্দোষী ছাৰক লগ পালোঁ ছাৰৰ কিতাপ ওলাইছে কবিতা কিতাপ ছাৰে মোক এখন কিতাপ দিলে উজানৰ ৰাতি ছাৰে মোক কিতাপ দিলে মনদীপাৰ হাতত মৰমেৰে নিৰুদ্দোষী ছাৰ শুভাংকৰে মোবাইল চাৰ্জ দিছেগৈ তাৰ মোবাইলৰ চাৰ্জ হৈ গৈছে তাৰপিছত অলপ পিছত মই দিম মোৰো মৌ হৈছে এইফালে চাইনিও দিবলৈ আছে মোৰ সেই তেনেকুৱাই কিবা এটা আছে এনেকৈ ভিডিঅ' কৰি থাকিলে আৰু নাথাকে চাইনিটো চুৱেটাৰো নাই এজনী মই বাৰু এইটো কভাৰটোকে লৈ আহিছোঁ চুৱেটাৰো নাই চাইনি ভাগৰ লাগিছেনে টাইমটো কিমান হ'ল এতিয়া 6:18 12তকৈ আগত আহিছিলোঁ চাগে মনত ৰাখে বা নাৰাখে আমাৰ তিনিটাক বিশেষকৈ মনত ৰাখিব লাগিব বাকী আমাৰ স্মৃতি গ্ৰন্থখনতো এটা পেজত আমাৰ ফটো লাগিছিলে আকৌ হয় নাই অকণমানকৈ জুমি চাব লাগিব আমাক এটা পেজত ফটো লাগিছিলে সভাপতি সম্পাদকক কৈছোঁ আমাক ভালকৈ এসাঁজ খুৱাব লাগিব আমাৰ তিনিটাক দেই মোৰ পৰীক্ষা থাকিও আহিছোঁ সেইটো ডাঙৰ কথা চবতছে ডাঙৰ কথা সেইটো ঘৰত গালি খায়ো আহিছোঁ বাকী আমনি লাগি গৈছেগৈ আৰু ৰাইজ
কাম চাম হৈ গ'ল, আমাক এতিয়া নিবলৈ অহা নাই, আমি ৰৈ আছোঁ। ঘৰৰ পৰা ফোন আহিলে, মায়ে গালি দিছে কিতাপ বনাই আনিবি নেকি বুলি। মই কি কওঁ বাৰু এতিয়া। এইফালে শুভংকৰ, এইফালে চাইনি কাপোৰ চাপোৰ নানিলে, গৰম কাপোৰ ঠাণ্ডাত মৰিছে এতিয়া। শুভংকক কৈছোঁ তাকে সম্পাদকক চোলা এটা কিনি দিবলৈ, জেকেট এটা কিনি দিবলৈ। ঠাণ্ডাত মৰি আছে এতিয়া। মই যেনিবা যেনে তেনে এইটো আনিছোঁ, এতিয়া ওপৰত। এইফালে আমাৰ নিপেন্দা, এইফালে আমি যাবলৈ ওলালোঁ আৰু দেই। এইফালে চাইনিয়ে শুভংকৰৰ জেকেট পিন্ধি ল'লে, শুভংকৰে এইফালে আমাৰ প্ৰেছৰে জেকেট এটা পিন্ধি ল'লে। এইফালে গৈ থাকোঁ, চাহ একাপ খাই লওঁগৈ। কেলৈ কাটিলে? চাহ একাপ খাই খাই মানুহলৈ ৰৈ থাকোঁ আৰু মানুহবোৰলৈ। অপেক্ষা অপেক্ষা মাথো। অভিজিত দাহঁতৰ সভাপতি সম্পাদকৰ। কিমান কাটি দিলে? আকৌ স্মৃতি গ্ৰন্থৰ বাবে মিটিং দিব লাগে। মই নাযাওঁ, কাইলৈ সিহঁতি থাকিব। তাৰপিছত এতিয়া সিহঁতি ফোনতে ফোন কৰি কৰি মেছেজ দি মানুহ মাতি আছে। কাইলৈ নাথাকোঁ আৰু মই। মৰাণ টাউনত প্ৰায়বোৰ দোকান বন্ধই হ'ল। আমি টাউনলৈ ওলাই আহিলোঁ, ৰাইজক ফোন কৰিব লাগে আমি যে ওলাই আহিলোঁ বুলি, আমাৰ নিবলৈ অহাবোৰক। মনতে ভাবিছোঁ সিহঁতক অকণমান মই ব্যস্তও হৈ আছে, ভাবিছোঁ অকণমান ঘূৰিবলৈকে সিহঁতক ঘূৰাই দিওঁ নেকি। যাওক প্ৰেছলৈ, আমাক ইমান দেৰি কৈ আছে, তো যাওক অকণমান প্ৰেছত ঘূৰি ফুৰকগৈ, প্ৰেছত বিচাৰি থাকক আমাক। এইফালে আমাৰ মালিক বহি আছে, স্বাগতম হোটেল সিদ্ধন্য। এটা বহো। চাহ খালোঁ, মই চাহ দুকাপ খাই দিলোঁ, এহেঁতি দুটাই খালে একাপ একাপ। আমাক নিবলৈ অহাই নাই, ৰাইজসকল আহি পাইছেহি কৈ আছে, পোৱাহি নাই। এইফালে আমাৰ ৰাইজ বেয়া চিন্তা, বৰ চিন্তা। ভ্লগ বনাই আছোঁ, ইমান দেৰি কৰিলে আকৌ। বেলেগ অভিজিত দা ব্লগত ওলাই লওঁ বুলি কৈছোঁ। সঁচাকে দেই, এই ঠাণ্ডাত কঁপি আছে একেবাৰে। ইমান দুখ দেখিছে নাই, কৈ আছো তোক। তুমি কি উলিয়াইছা? অঁ, একদম ধুনীয়াকৈ দেখাইছোঁ। আমাৰ সম্পাদক বহুত ব্যস্ত। আমি পাণ খালোঁ, পইচা দিছে, চাহো খোৱালে পাণো খুৱাইছে। এইফালে আমাৰ অভিজিত দা ঘৰলৈ উভতাৰ পথতে আজিৰ ভিডিঅ'টো সামৰিছোঁ। কেনে পালে জনাব। পাছত পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। বাই।